মাকুমত ইটোৰ পাছত সিটো চুৰিকাণ্ড এইবাৰ চোৰে লণ্ডভণ্ড কৰিলে মাকুমৰ অতি পুৰণি টেঙাপানী নামঘৰ তিনিচুকীয়া জিলাৰ মাকুমত পুনৰ ইটোৰ পাছত সিটো চুৰিকাণ্ডৰ ঘটনা নিশাৰ অন্ধকাৰ আৰু আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ লৈ বৃহস্পতিবাৰে নিশা মাকুম টেঙাপানী ৰোড স্থিত মাকুম টেঙাপানী নামঘৰত এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় প্ৰাতঃ ভ্ৰমণলৈ যাওঁতে স্থানীয় লোকে নামঘৰৰ মণিকূট আৰু নামঘৰৰ কাষৰ গুদামসমূহৰ দুৱাৰ খোলা অৱস্থাত প্ৰত্যক্ষ কৰে মণিকূটৰ তলা ভাঙি নামঘৰৰ বয় বস্তুসমূহ সম্পূৰ্ণ লণ্ডভণ্ড কৰি থৈ যায় চোৰে নামঘৰৰ মণিকূটৰ থাপনাৰ লগতে দানপাত্ৰত থোৱা প্ৰায় 15 পৰা 20 হাজাৰ টকা লুটি নিয়ে চোৰে তাৰোপৰি নামঘৰৰ ডাঙৰ ডাঙৰ শৰাই পিতলৰ টৌ চোৰে লৈ যোৱাৰ কথা স্থানীয় লোকে অৱগত কৰে অতি পৰিতাপৰ বিষয় যে চোৰে অসমীয়া সমাজৰ ধৰ্ম বিজড়িত গ্ৰন্থপুথি ভাগৱত আৰু গুণমালা থাপনাৰ পৰা উলিয়াই দলিয়াই লণ্ডভণ্ড কৰি থৈ যায় এই ঘটনাত নামঘৰৰ ৰাইজ মৰ্মাহত হোৱাৰ লগতে অতি সোনকালে দোষীক কৰায়ত্ব কৰিবলৈ স্থানীয় মাকুম আৰক্ষীক আহ্বান জনায় উল্লেখযোগ্য যে মাকুম আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ ক্ৰমান্বয়ে মাকুমত ইটোৰ পাছত সিটো চুৰিকাণ্ড সংঘটিত হোৱাত ৰাইজে বিনীত ৰজনী কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াত আজি ৰাতি অৰ্থাৎ মানে 28/12/2023 তাৰিখে ৰাতি কেইটা বজাত চুৰ হৈছে অৱশ্যে ক'ব নোৱাৰোঁ কিন্তু ৰাতিপুৱা আমি যেতিয়া পুৱা ভ্ৰমণলৈ যাওঁ তেতিয়া দেখোঁ যে নামঘৰৰ মণিকূটৰ দুৱাৰ খোলা আৰু লগতে কাষৰ যিকেইটা আমাৰ গুদাম আছিলে তাৰো দুৱাৰ খোলা হৈ থকাতে আমাৰ ইয়াৰে সদস্য দুজনে আহি পেলাই প্ৰত্যক্ষ কৰে তেওঁলোকে দেখে যে সম্পূৰ্ণ তলা ভাঙি পেলাই ভিতৰৰ মণিকূট লণ্ডভণ্ড কৰি থৈ গৈছে পিছত আমাৰ অস্থায়ীভাৱে যিজন নামঘৰীয়া আছে তেওঁক আনি পেলাই আমি যেতিয়া চালোহি প্ৰায় 15 পৰা 20 হাজাৰ টকা তেওঁ মুখে জানো যে আমাৰ নামঘৰৰ মণিকূটৰ থাপনাত আৰু দানপাত্ৰত সোমাই আছিল সেইখিনি নাই তাৰপিছত লগতে নামঘৰৰ গামোচা সেয়াও লৈ গৈছে আৰু লগতে দুখন ডাঙৰ ডাঙৰ শৰাই লৈ গৈছে আৰু এটা পিতলৰ টৌ এনেধৰণৰ বস্তু প্ৰায় 10,000 মান টকাৰ বস্তু লৈ গৈছে সোণ ৰূপৰ ফুলি আছিলে সেয়াও নাই আৰু লগতে আটাইতকৈ বৰ দুখ লগা কথা যে মণিকূটৰ ভিতৰত থকা যি গুণমালা ভাগৱত সেয়া লণ্ডভণ্ড কৰি থৈ গৈছে সঁচাকৈ সেইটো আমি বৰ মৰ্মান্তিক হৈছোঁ যে সেই মানে দৃশ্যটো দেখি পেলাই গতিকে আমি এয়া পুলিচৰ লগত থানাৰ লগত আমি যোগাযোগ কৰিছিল তেখেতসকলে আহি পেলাই চোৱা চিতা কৰি গৈছে আৰু তেখেতসকলক আমি দাবী জনাইছোঁ যাতে অতি সোনকালে এই কাৰ্য কৰিছে তেখেতসকলক কৰায়ত্ব কৰি আমাৰ যি নামঘৰৰ সামগ্ৰী চুৰি হৈছে সেইখিনি উদ্ধাৰ কৰি আমাৰ ৰাইজক সহায় কৰিব প্ৰায় 15 পৰা 20 হাজাৰ টকা আমাৰ দানপাত্ৰত আছিলে আৰু মণিকূটৰ থাপনাত আছিলে সেইখিনি বৰ্তমান পোৱা নাই সন্দেহটো আমি তেনেকৈ নামঘৰৰ ভিতৰত থাকি পেলাই সন্দেহ কৰিব নোৱাৰোঁ গতিকে যিয়ে কৰিছে গতিকে আমি এয়া গৰিহণা দিছোঁ ব্যুৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম